আপোনালোকে জানে যে যোৱা এসপ্তাহৰ পৰা অসমৰ মুখ্যমন্ত্ৰীয়ে যি ধৰণে হিংসা বিদ্বেষ আৰু সম্প্ৰীতি নষ্ট কৰাৰ যি ধৰণে অপপ্ৰয়াস কৰি আছে সঁচাকৈ এইটো গৰিহণাৰ যোগ্য নিন্দনীয়। এজন সাংবিধানিক পদত মুৰব্বী হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়া যি ধৰণে অসমৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰিছে বা ধৰ্মীয় সংখ্যালঘুসকলক যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰিছে, আচলতে এই কথাবাৰ্তাবিলাকে আচলতে মুখ্যমন্ত্ৰীৰ আসনৰ পৰা শোভা নাপায় আৰু মুখ্যমন্ত্ৰীৰ আসনখনৰ গৰিমা তেওঁ ম্লান কৰিছে। মুখ্যমন্ত্ৰীয়ে নিজৰ চকীখনৰ গৰিমা তেওঁ ৰক্ষা কৰিব পৰা নাই বুলি মই স্পষ্টকৈ কৈছোঁ। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে হতাশাত ভুগিছে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ উন্নয়ন কৰিব পৰা নাই, বান সমস্যাৰ সমাধান কৰিব পৰা নাই, গৰাখহনীয়া ক্ষতিগ্ৰস্তসকলক তেওঁ ক্ষতিপূৰণ দিব পৰা নাই, আজি অসমৰ নিবনুৱাসকলৰ সমস্যা সমাধান কৰিব নাই, মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই। গতিকে এইবোৰ নকৰাৰ ফলতেই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰোধ প্ৰতিক্ৰিয়া যেতিয়া অহা আৰম্ভ হৈছে তেতিয়া মুখ্যমন্ত্ৰী হতাশগ্ৰস্ত হৈছে যে তেওঁৰ গাড়ীখন থাকিব নে নাই, গাড়ীখন তেওঁ সুৰক্ষিত থাকিব নে নাই, এই লৈ চিন্তিত হৈ তেওঁৰ সহজ টাৰ্গেট যিটো থাকে সদায় যে মুছলমানক টাৰ্গেট কৰিলেই সকলো সংখ্যাগুৰু মানুহে একত্ৰিত হৈ তেওঁৰ পক্ষত যাব, এই এটা তেওঁৰ ভ্ৰান্ত ধাৰণা লৈ পুনৰাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ সংখ্যালঘুসকলক টাৰ্গেট কৰি আছে। প্ৰথম টাৰ্গেটটো তেওঁ কৰিছে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কেইটামান প্ৰশ্ন কৰিব বিচাৰিছোঁ। প্ৰথম তেওঁ ক'লে যে কোনো মুছলমান মানুহে কোনো হিন্দু মানুহৰ ওচৰত মাটি বিক্ৰী কৰিব নোৱাৰিব বা কোনো হিন্দু মানুহে মুছলমান মানুহৰ ওচৰত মাটি বিক্ৰী কৰিব নোৱাৰিব, আৰু বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলাৰ বিশেষ সম্প্ৰদায় বুলি কাক বুজায় তেওঁ নিশ্চিতভাৱে মুছলমানসকলক বুজায় যাতে কোনো মাটি বিক্ৰী নকৰে। এই যে এটা অসাংবিধানিক কথা যে তেওঁ ক'লে, এই কথাটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ আৰু তীব্ৰ বিৰোধিতা কৰিছোঁ। মই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে কোনে খাব, কি খাব, কোনে মাটি বিক্ৰী কৰিব, কোনে কেনেকৈ চলিব, ইয়াৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমতিৰ দৰকাৰ আছে নেকি? তেওঁ কোনটো সংবিধানত পাইছে যাওঁ এজন মানুহে মাটি কিনিব, বেচিব, এজন মানুহে কথা ক'ব, এজনৰ লগত কথা ক'ব, তাৰ কাৰণে মুখ্যমন্ত্ৰীৰ অফিচলৈ যাব লাগে, মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব? গতিকে এনেকুৱা ধৰণৰ অদ্ভুত অযুক্তিকৰ আৰু অসাংবিধানিক কথা নক'বৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি স্পষ্টভাৱে আহ্বান জনাইছোঁ। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই প্ৰশ্ন কৰিছোঁ, যদি কোনো দুখীয়া মানুহ তেওঁৰ বেমাৰৰ কাৰণে যদি মাটিটো কৰা কাৰোবাৰ ওচৰত বিক্ৰী কৰিবলগীয়া হয় বা শিক্ষাৰ কাৰণে যদি ল'ৰাটোক বাহিৰত পঠিয়াবলগীয়া হয়, পইচাৰ দৰকাৰ হয়, আজি যদি কোনো কাষৰীয়া হিন্দু ভাই যদি মাটিডোখৰ নিকিনে বা কোনো মুছলিম কাষৰীয়া ভাই যদি মাটিডোখৰ নিকিনে, যদি তেওঁ পইচা নাপায়, ইয়াৰ যোগান কোনে ধৰিব? মুখ্যমন্ত্ৰীয়ে ধৰিব জানো? মুখ্যমন্ত্ৰীয়ে সেইবোৰ আচলতে হিন্দু মুছলমান কৰি পেলাই মানে এটা মানুহৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰি দি মানে মাটিবিলাক যাতে ক্ৰয় বিক্ৰয় কৰিব নোৱাৰে তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এটা ষড়যন্ত্ৰ ৰচনা কৰিছে। নে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে যে মাটি বিক্ৰী বন্ধ হৈ গ'লেই অসমৰ মন্ত্ৰীসকলৰ জৰিয়তে বা তেওঁলোকৰ দলৰ বিধায়কৰ জৰিয়তে সকলো মাটি কিনি ল'ব? সেইটোৱে স্পষ্ট কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। গতিকে এনেকুৱা এটা পৰিৱেশ ঘটাইছে যে মই কোনো হিন্দু ভাইৰ লগত কথা পাতিলে মুখ্যমন্ত্ৰীৰ লগত পাৰ্মিশ্যন ল'ব লাগিব। এতিয়া মই কাৰোবাৰ লগত যদি মানে বৈবাহিক সম্বন্ধ স্থাপন কৰিবলগীয়া যাব লগা হয়, তাৰ মানে মুখ্যমন্ত্ৰী পাৰ্মিশ্যন ল'ব লাগিব। মই স্পষ্টকৈ কৈছোঁ যে এইখন ভাৰতবৰ্ষৰ সংবিধান আছে, সংবিধান মতে আমি চলিম, সংবিধান মতে আমি আগবাঢ়ি যাম। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া উশাহ ল'বৰ কাৰণে যদি মুখ্যমন্ত্ৰী পাৰ্মিশ্যন ল'ব লাগে, এনেকুৱা অদ্ভুত যুক্তি দি পেলাই আচলতে মুখ্যমন্ত্ৰীয়ে অসমখন অস্থিৰ কৰিব বিচাৰিছে, অসমখন সাম্প্ৰদায়িক বিষবাস্প দিব বিচাৰিছে, আৰু তেওঁ অসমখন যে অৰ্থনৈতিকভাৱে শেষ হৈ গৈ আছে এইটো ঢাকিবৰ কাৰণে, তেওঁৰ দুৰ্বলতা ঢাকিবৰ কাৰণে, তেওঁৰ হতাশা ঢাকিবৰ কাৰণে এই ধৰণৰ বক্তব্য আগবঢ়াইছে। গতিকে এনেকুৱা ধৰণৰ বক্তব্য নবঢ়াবৰ কাৰণে মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ। দ্বিতীয়টো কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, দুদিন আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে অসমখনৰ কেইবাখন জিলাত মিনি বাংলাদেশ লাগে, মিনি বাংলাদেশ হৈ গৈছে। যদি অসমখনত মিনি বাংলাদেশ হৈছে, অসমৰ মুখ্যমন্ত্ৰীটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তাৰমানে মিনি বাংলাদেশৰ মুখ্যমন্ত্ৰী তেওঁই। আৰু মিনি বাংলাদেশ যদি য'ত কৈছে তেওঁ, যদি কোনো মিনি বাংলাদেশ বা বাংলাদেশী তেওঁ দেখিছে, তেওঁৰ হাতত ক্ষমতা আছে, তেওঁ মুখ্যমন্ত্ৰী, তেওঁ গৃহ বিভাগৰ দায়িত্বত আছে, তেওঁৰ সৎ সাহস কিয় নহয় যে যদি বাংলাদেশী আছে, মিনি বাংলাদেশ লাগি আছে, সেইবোৰ ইয়াৰ পৰা আঁতৰাই পঠিয়াই দিয়াৰ ব্যৱস্থা তেওঁ গ্ৰহণ কৰিব কিয় নোৱাৰে? বহুত সৎ সাহস নাই যে কোনো বাংলাদেশী ধৰি বাংলাদেশ পঠিয়াবৰ কাৰণে। আৰু এই যে মানুহক মিনি বাংলাদেশ লাগি আছে, বাংলাদেশী ভৰি পৰিছে বা এই কথাবাৰ্তাবিলাক কৈ পেলাই মানুহৰ মাজত এটা আতংক বিয়পাব বিচাৰিছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ চেলেঞ্জ কৰিছোঁ, যদি আপুনি মিনি বাংলাদেশ দেখিছে, আপুনি গৃহ বিভাগৰ দায়িত্বত আছে, নিশ্চিতভাৱে আপুনি সেই মানুহখিনিক আপুনি সন্দেহ কৰিছে, তেনেহ'লে আপুনি সন্দেহ নকৰি সেই মানুহখিনিক তন্নকৈ পৰীক্ষা কৰি বাংলাদেশ পঠিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথাই এনেকুৱা ধৰণৰ অদ্ভুত যুক্তি আৰু এনেকুৱা ধৰণৰ
কথা বৰ্তা বন্ধ কৰাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টভাৱে আহ্বান জনাইছোঁ আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে। আৰু এটা কথা মই স্পষ্ট কৰিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আকৌ এটা কথা অদ্ভুত যুক্তি দি দিলে, গুৱাহাটীত যেতিয়া বানপানী ৰখাব নোৱাৰিলে, গুৱাহাটীৰ মানুহ যেতিয়া মানে হৈ গ'ল, অতিষ্ঠিত হৈ গ'ল বানপানীত, অসমৰ গুৱাহাটীৰ মানুহ যেতিয়া ওলাব নোৱাৰা পৰিৱেশ হৈ গ'ল, আজি নামনি মধ্য অসমত যেনেকুৱা বানপানী হয় তাতকৈ ভয়াৱহ বানপানীৰ সৃষ্টি যেতিয়া গুৱাহাটী মহানগৰত হোৱা আৰম্ভ কৰিলে, যেতিয়া চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰত গুচি গ'ল, তেতিয়া চৰকাৰে কিছু মিছা কথা কোৱা আৰম্ভ কৰিলে। চৰকাৰে প্ৰথম দিনা কি ক'লে যে USTM আৰু DPSৰ মানে পানীয়ে আমাৰ গুৱাহাটীখন বুঢ়াই পেলাইছে। DPS আৰম্ভ হৈছে বা আৰম্ভ কৰি আছে, কাম কাজ কৰিছে, তাতে কেইবাটাও 5 ষ্টাৰ হোটেলৰ কাম কাজ চলি আছে, তাতে আৰু কেইবাটাও অনুষ্ঠানৰ কাম কাজ চলি আছে। আৰু USTM বা DPSৰ পানীয়ে যদি গুৱাহাটীখন বুঢ়াই পেলাইছে, USTM আজি হৈছে নেকি? 2011 চনতে হোৱা, তেতিয়াৰ পৰা গুৱাহাটীত বানপানী এনেকুৱা ধৰণৰ হৈছিল নেকি? বা মুখ্যমন্ত্ৰী তেতিয়াওতো চৰকাৰত আছিলে, আজি তেওঁ মুখ্যমন্ত্ৰী, ইমান দিনে তেওঁ দেখা নাছিল যে USTMৰ পানীৰে গুৱাহাটী বুঢ়াই পেলাইছে। এটা USTMৰ এটা অনুষ্ঠানৰ পানীৰে কি গুৱাহাটী বুঢ়াই পেলাই নেকি? গতিকে অদ্ভুত যুক্তি দি মানুহৰ মন, মানুহৰ মানসিক মানুহে যিটো কথা ভাবিছে যে চৰকাৰ ব্যৰ্থ হৈছে, চৰকাৰৰ মন্ত্ৰী ব্যৰ্থ হৈছে, গুৱাহাটী মহানগৰ উন্নয়ন বিভাগ ব্যৰ্থ হৈছে, এই কথা ঢাকিবৰ কাৰণে তেওঁ USTMৰ দখলত কৰি আছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মনত পেলাই দিব বিচাৰিছোঁ যে 2023 চনত আপুনি শিলখাকুত মানুহৰ কলিজাৰ ওপৰত বুলডোজাৰ চলাইছিল। কি কাৰণে চলাইছিল? যে গুৱাহাটীৰ বানপানী ৰক্ষা কৰিব লাগে, গুৱাহাটীৰ বানপানী ৰোধ কৰিব লাগে। আপুনি মানুহৰ কলিজাৰ ওপৰত বুলডোজাৰ চলাই বানপানী ৰোধ কৰিব নোৱাৰিলে। আজি আপুনি কৈ আছে USTMৰ কথাটো, DPSৰ কথা প্ৰথম দিনা ক'লে, কি ৰহস্যৰ ভিত্তিত মুখ্যমন্ত্ৰী আকৌ DPSৰ কথা ওলোৱা বন্ধ কৰি দিলে? গতিকে এনেকুৱা ধৰণৰ নাটক, এনেকুৱা ধৰণৰ মানুহক মন ডাইভাৰ্ট কৰা, মানুহক বিচলিত কৰা যি প্ৰয়াস মুখ্যমন্ত্ৰী কৰিছে, এইটো কিন্তু তেওঁ মানে আচলতে আগবঢ়াই ল'ব নোৱাৰে। মানুহ এতিয়া বুজি পাইছে যে মুখ্যমন্ত্ৰী যিবিলাক কথা কয় সম্পূৰ্ণ নাটক, আৰু মানুহৰ মন, মানুহৰ মানসিকতাক ডাইভাৰ্ট কৰিবৰ কাৰণে মানুহ যে আচলতে মুখ্যমন্ত্ৰী যে বিফল হৈছে, মানে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যাতে প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰে, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যাতে ৰাজপথত মানুহ ওলাই নাহে, মানুহ যাতে কথা ক'ব নোৱাৰে, মানুহক মানে গুলি কৰি তেওঁ হত্যা কৰিব নোৱাৰে, ডিঙি চেপিটো মানুহৰ কথা বন্ধ কৰিব নোৱাৰে। গতিকে তেওঁ মুছলমানৰ কথা কৈ, USTMৰ ফ্লাড জেহাদৰ কথা কৈ, আৰু এইফালে ভূমিৰ কথা কৈ পেলাই মানুহৰ মনবিলাক বেলেগ ফালে ধাৱমান কৰাই পেলাই তেওঁৰ ক্ষমতা আগবঢ়াই লৈ যাব বিচাৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, এনেকুৱা ধৰণৰ চতুৰালি অসমৰ মানুহে বুজি পায়, অসমৰ মানুহে বুজি পাইছে। গতিকে এনেকুৱা ধৰণৰ চতুৰালিৰ বেছি দিন নাথাকে। গতিকে ৰাজনীতি মানুহৰ চিৰস্থায়ী নহয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে আপুনি এনেকুৱা ধৰণৰ ঘৃণাৰ ৰাজনীতি বন্ধ কৰক, পাৰিলে গুৱাহাটীৰ মানুহখিনিক বানপানীৰ ক্ষেত্ৰত ৰক্ষা কৰক, অসমৰ বিভিন্ন ক্ষেত্ৰত বানপানী যায় মানুহখিনিক ৰক্ষা কৰক, ক্ষতিপূৰণ দিয়ক, আৰু মানুহৰ মাজত সমন্বয় সৃষ্টি কৰক, উন্নয়নৰ ৰাজনীতি কৰক। কিন্তু এনেকুৱা ঘৃণাৰ ৰাজনীতিয়ে কিন্তু এদিনাখন মুখ্যমন্ত্ৰী যদি ভাবিছে যে এই চকীখন, মুখ্যমন্ত্ৰী চকীখন চিৰস্থায়ী, এদিনাখন আপুনি যাক সন্তুষ্ট কৰিবৰ কাৰণে, যিসকলক সন্তুষ্ট কৰিবৰ কাৰণে আপুনি কথা বৰ্তাবিলাক কৈ মানে সমন্বয় বিনষ্ট কৰিব বিচাৰিছে, সেইসকল মানুহে কিন্তু আপোনাক গাদীৰ পৰা নমাবৰ কাৰণে 1 মিনিটো কুণ্ঠাবোধ নকৰিব। আৰু এটা কথা মই স্পষ্টকৈ কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু কি কৈছে যে মিনি বাংলাদেশত মানে মিনি বাংলাদেশৰ দৰে পৰিৱেশ সৃষ্টি হৈছে, কেইবাখন জিলা গুচি গৈছে। গতিকে তেওঁলোকে চৰকাৰ আৰু আইনৰ প্ৰতি ভয় খায় কাৰণেই তেওঁলোকে গণ্ডগোল নকৰে। আমি এটা কথাই বিশ্বাসী, অসমৰ প্ৰতিজন নাগৰিকে আইন মানি চলে, আইনক শ্ৰদ্ধা কৰে, দেশক ভাল পায়, মাতৃভূমিক ভাল পায়, অসমক ভাল পায়। কোনো মাতৃভূমিক ভাল পোৱা, আইনক শ্ৰদ্ধা কৰা মানুহে কিন্তু বেয়া কাম কৰিব নোৱাৰে। সি সংখ্যালঘু হওক, সি সংখ্যাগুৰুৱে হওক, এই কথাটো মুখ্যমন্ত্ৰী জনা উচিত। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা ক'ব বিচাৰিছে যে আইনক মানে চৰকাৰক আমাৰ ভয় কৰিবলগীয়া একো নাই, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভয় কৰিবলগীয়া আমাৰ একো নাই। অন্যায়ৰ প্ৰতিবাদ কৰি আছোঁ, ভৱিষ্যতেও কৰি যাম অন্যায়ৰ প্ৰতিবাদ, গণতান্ত্ৰিকভাৱে ৰাজপথতো কৰিম, আইনগতভাৱেও যুঁজিম, বৌদ্ধিকভাৱেও যুঁজিম। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ভাবিছে যে চৰকাৰ আছে, বন্দুক আছে, টেটু চেপি বন্দুক দেখুৱাই আমাৰ গণতান্ত্ৰিক কথা বাৰ্তাবিলাক, গণতান্ত্ৰিক আন্দোলনবিলাক তেওঁ ৰোধ কৰি তেওঁৰ গাদী চলাই যাব, সেইটো কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভুল ভাবিছে। মোৰ এটা স্পষ্ট কথা, আমি আইনৰ প্ৰতি বিশ্বাসী, আইনৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে। অসম আমাৰ মাতৃভূমি, ভাৰত আমাৰ মাতৃভূমি, এইখন অসমক আমি ভাল পাওঁ, ভাৰতবৰ্ষক ভাল পাওঁ, এইখন দেশ আমাৰ। গতিকে ইয়াত আমি সকলোৱে মিলিজুলি ভাল কামেৰে আমি আমাৰ অসম বা ভাৰতবৰ্ষক আগুৱাই লৈ যাম। যদি কোনোবাই বেয়া কাম কৰে তাক আইনৰ শাস্তি প্ৰদান কৰিব। তাত মুখ্যমন্ত্ৰীয়ে ভয় খুৱাই, ভাবুকি দি সকলো মানুহৰ মুখ বন্ধ কৰিব বিচৰাৰ যিটো মানে অপপ্ৰয়াস, এই অপপ্ৰয়াস কেতিয়াও তেওঁ সফল হ'ব নোৱাৰে। গতিকে স্পষ্টকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আপুনি এনেকুৱা ঘৃণাৰ ৰাজনীতি, হিন্দু মুছলমানৰ ৰাজনীতি, হিংসাৰ ৰাজনীতি বন্ধ কৰি
যদি আপুনি মুখ্যমন্ত্ৰীৰ চকীখন সাংবিধানিক পদত যেহেতু আপুনি আছে, গতিকে আপুনি মানুহৰ হৈ কাম কৰক, উন্নয়নৰ কাম কৰক আৰু এনেকুৱা ধৰণৰ লেতেৰা ৰাজনীতিবিলাক বন্ধ কৰি দিয়াৰ কাৰণে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ।